এইবিলাক হ'বই আৰু মই নাভাবোঁ কাৰণ মই যেতিয়া 2014 চনত মই প্ৰাৰ্থিত্ব পাইছিলোঁ তেতিয়াও এনেধৰণৰ হুলস্থুল সৃষ্টি হৈছিল আৰু 19তো হৈছিল আৰু 24ত হ'ব বুলি মই আগতীয়াকৈ জানো সেইকাৰণে এইবিলাক কথা কৈ লাভ নাই। চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিৰুদ্ধে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় সাংসদ ৰামেশ্বৰ তেলীয়ে। তেলীৰ কয়, মোৰ প্ৰতিটো নিৰ্বাচনৰ সময়ত এনেকুৱা হয়। 14 আৰু 19ৰ লোকসভা নিৰ্বাচনতো এনেদৰে মোৰ বিৰুদ্ধে মাত মাতিছিল যদিও অৱশেষত ময়ে জয়ী হ'লো। 2024ৰ নিৰ্বাচনৰ আগতে এনেধৰণৰ এটা হুলস্থুল হ'ব বুলি আগতেই অনুমান কৰিছিলোঁ। গতিকে এইবোৰ কথা পাতি লাভ নাই। উল্লেখ্য যে চাহ জনগোষ্ঠীৰ বাবে একো কাম নকৰা বুলি অভিযোগ তুলি দুয়োটা সংগঠনে তেলীক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ দাবী জনোৱাৰ লগতে প্ৰাৰ্থিত্ব দিলে প্ৰতিৰোধ গঢ়ি তোলাৰো হুংকাৰ দি আহিছে। ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ বিৰুদ্ধে সৰব ডিগবৈৰ বিধায়ক সুৰেন ফুকন। মনোজ ধানোৱাৰ পিতৃ প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰ ডিগবৈত 8 বাৰ বিধায়ক হ'ল, মন্ত্ৰী হ'ল, কিন্তু একো এটা কাম কৰিব নোৱাৰে। মনোজ ধানোৱাৰ ডিগবৈত ফেক্টৰী নহয়, ডিগবৈত দুটামানহে ভোট পাব। লোকসভা নিৰ্বাচনত ডিগবৈত বিজেপিৰ প্ৰাৰ্থীজনে 50,000তকৈ বেছি ভোটত জয়ী হ'ব। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। এইবিলাক হ'বই আৰু মই নাভাবোঁ কাৰণ মই যেতিয়া 2014 চনত মই প্ৰাৰ্থিত্ব পাইছিলোঁ তেতিয়াও এনেধৰণৰ হুলস্থুল সৃষ্টি হৈছিল আৰু 19তো হৈছিল আৰু 24ত হ'ব বুলি মই আগতীয়াকৈ জানো সেইকাৰণে এইবিলাক কথা কৈ লাভ নাই। তাৰ পাছতে আমি ইয়াৰ যিজনে আমাৰ প্ৰাৰ্থী নিদিয়ক লাগিলে তেখেতক আমি 50,000তকৈ অধিক ভোটৰ ব্যৱধান জয়ী কৰিম। আপৰ প্ৰাৰ্থী ৰামেশ্বৰ ইতিমধ্যে পেলাব লাগিব। নাই একো প্ৰভাৱ নেপেলাই। আপৰ কথা নকওঁ, আপে কি কৰিলে তেওঁৰ দেউতাকে কি কৰিলে চবেই জানেই দেখোন আৰু হয়নে। তেওঁৰ দেউতাকে এটাই কথা, তেওঁ নিশ্চয় দেউতাকে 40 বছৰ ইয়াৰ পৰা প্ৰতিনিধি হ'ল, মন্ত্ৰী থাকিলে সৰহ সময় দিন, গতিকে দেউতাকে কি কাম কৰিলে এইখিনি কথা চালেই গম পাব দেখোন। ইয়াত আপৰ একো প্ৰভাৱ নপৰে। আপুনি বেলেগ কথা পাতি ডিগবৈতে চাব কেইটা ভোট পায়, কেইটা ভোট পাব। বগাপানী কেইটামান ভোট পাব, বাকী ক'তো ভোট নাপায়। বগাপানী চাহ বাগিচা কেইটামান ভোট পাব আৰু ক'ত পাব। মাকুমত বৰহাব যেন দুটামান পাব। মই বেলেগ কথা নকওঁ, আপোনালোকে নিজে চাব। আৰু মাকুমৰ যিটো কিবা চিৰাপতি নে কি আছে সেইডোখৰ দুটামান পাব পাৰে আৰু ক'ত পাব, নেপায়। একো লাভ নাই। কণ্টেষ্টেই নহয়, কণ্টেষ্টটো আমি বেলেগৰ লগত হ'ব, আপৰ লগত নহয় কণ্টেষ্ট।